এই মিয়া মানুহ যদি 90% চুৰ ডকাইত ধৰ্ষণকাৰী তেনেহ'লে বিজেপিত এইবিলাকক কিয় ৰাখে এইটো কথা উত্থাপন কৰিলে সাহিদ চান্দ শেখ এডভোকেট কব বিচাৰিছো এখেতে কৈছে যে 97% ন্যায় হওক বা এই সাধাৰণ মানুহে হওক মই ভাবি ললো চুৰ ধৰ্ষণকাৰী আচ্ছা আপোনালোকৰ বিজেপিত সেই চুৰ ধৰ্ষণকাৰীবোৰ কিয় ৰাখি থৈছে আপোনালোকৰ বিজেপিত চুৰ ধৰ্ষণকাৰীবোৰ কিয় ৰাখি থৈছে আপুনি আজি কওক ন্যায় আপুনি বিজেপিত নাই বুলি কওক আপোনালোকৰ বিয়াত নাই বুলি কওক মানে আপুনি নাজানে আপুনি শুনক আপুনি বিজেপি কৰিব পাৰে আপুনি ওলাই যাওক অনুপম দা 1 মিনিট মই শুনক মই তথ্য কাৰণে মই অনুপম দা এখেতসকলৰ দৰে আমি বিদায় লম অনুপম দা 1 মিনিট অকণমান মোক এইটো জুম কৰি দিয়ক এইটো আপোনাৰ টিম আৰু অকণমান জুম কৰি দিয়ক মই কৰিছো 1 মিনিট মই অকণমান জুম কৰি দিয়ক এইটো আজি 4 দিন আগৰ শুনক মই এটা কথাখিনি আপুনি শুনি লওক এইসকল হৈছে মিয়া অনুপম দা মই দেখুৱাই দিলো এইসকল হৈছে মিয়া যদি 97% যদি মিয়া ধৰ্ষণকাৰী 97% বাংলাদেশী যদি ধৰ্ষণকাৰী তেতিয়াহ'লে আপোনালোকৰ বিজেপি চৰকাৰখনে সেই মিয়াবোৰক কিয় ৰাখি থৈছে